হেল্ল' গাইজ, আজি মই ভিডিঅ'টো বনাওঁ আপোনালোকে হঠাতে বনাই দিলোঁ আৰু আজি আৰু বহুত ঠাণ্ডা আৰু বিৰাট ঠাণ্ডা। যি নহওক জোতাই মজাই একদম বঢ়িয়াকৈ জেকেট পিন্ধি আৰু যাব মানে ৰেডি হ'লোঁ আৰু যাবৰ কাৰণে ডিউটিত। আৰু কি কৰোঁ উপায়তো নাই, চাব পাৰি জোতাযোৰ ভাল লাগছেনে, নতুনকৈ লৈছোঁ আৰু ঠাণ্ডা বুলি। তাৰপিছত আকৌ মই হাউকলৈকে খোজকাঢ়ি যাওঁতে গাড়ী দুখন নাই, ঠাণ্ডাৰ কাৰণে নাই দিয়কচোন বাৰু। তাৰপিছত ভাইটিৰ লগতে গ'লোঁ আৰু চকলৈ। ভাইটিৰ লগত যোৱাত অলপমান ভয়ো লাগে, তাৰ গাত এক পোৱা মাংস চাংস নাই, খিনি তথাপিও ভয়কৈ বহিলোঁ আৰু। তাৰপিছত এইটো বাছত উঠিলোঁ, বহুত মানুহ চাব পাৰে, অৱস্থা বহুত বেয়া। ড্ৰাইভাৰৰ লগত বহি আছোঁ, আকৌ নামি ফালে ই ৰিক্সাতে বহিলোঁ। ই ৰিক্সাতনো কিনো বহু, বেটাৰী ৰিক্সাবিলাকৰ ইমান মানে ঠেকচি গাবিলাকে কেনেকুৱা লাগি যায়, পেটৰ বিষে উঠি যায়। আকৌ যাই থাকোঁতে মই ভাবিলোঁ ইমান ঠাণ্ডাত মানুহবিলাকে যে দোকান দিছে, দোকান নিদিলে যে আমিবিলাকে কি খাম হয়নে। ইফালে চালোঁ যে এখন কমলা আছে, ঠাণ্ডাত কমলা খাব নোৱাৰি দে বাৰু, যি নহওক। ইফালে যাই থাকোঁতে আমাৰ মূৰৰ চক নাপতে ধুনীয়াকৈ এটা ক্লক টাৱাৰ মানে ৰঙিয়াত বনাইছে, বঢ়িয়া লাগিছে। কিন্তু যি নহওক ভাল লাগছে আৰু আহি পেলাই চবে চালি হ'ল আৰু ভালেই লাগছে, বঢ়িয়াকৈ বহা জেগাও আছে। তাৰপিছত আকৌ মই আহি পালোঁ ডিউটিত একদম আহি একদম শান্ত সুস্থ কৰি বহি আছোঁ আৰু ঠাণ্ডাও বহুত, কি ক'ম। আৰু ইফালে চাই আছোঁ দেই আৰু চলিগিলা আছে দেই ভালেই আৰু এনেকৈ বহি আছোঁ আৰু তো মই